বহুতখিনি কথা বহুতে নাজানে যে বিএড পঢ়ি থাকোঁতে তোমালোকে পইচা পাবা নাই, এইখিনি আঁচনিৰ লাভ উঠাব পাৰিবা নাই, বা বহুতে সোধে যে স্কুটি পাইছো, স্কুটি থাকিলে আমি পাম নে নাই, বা আমি পুৰাব পাৰিম নে নাই। আকৌ এনেকুৱা খিনিও সোধে যে কিমান পইচা দিব, পইচাৰ কথা কিমান, ল'ৰাৰ কাৰণে কিমান, ছোৱালীৰ কাৰণে কিমান, কেতিয়ালৈকে ফৰ্ম ফিল আপ কৰিব লাগিব, সকলোখিনি কথা, আৰু ডকুমেণ্টছ কি লাগে মেইন কথা, এই গোটেইখিনি কথাই এই ভিডিঅ'টোত আলোচনা কৰিম। যদি চেনেলটো নতুন, প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিব, কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' আনি থাকিম। আৰু যদি তোমালোকে ফেচবুকত চাইছা, প্লিজ পেজটো ফ'ল' কৰি লোৱা, তেতিয়াহ'লে চোৱা এই ভিডিঅ'টো শেষলৈকে। এই যোনখন দিয়া আছে, এই এডভাৰটাইজমেণ্ট বা এই বেনাৰখন বহুতে হয়তো বুজি নাপাব পাৰে। সেইকাৰণে মই তোমালোকক কওঁ যে মই এখন চিম্পলিফাইড ৱেত মই নিজে এটা বনাই লওঁ, আৰু তাৰ ওপৰতে মই তোমালোকক ক'বলৈ বিচাৰিম। এতিয়া চোৱা, ইয়াত যোনখিনি দিয়া আছে নিযুত মইনা আঁচনি গাৰ্লছৰ কাৰণে। এতিয়া এইখিনি কি দিব, এতিয়া কোনে পাব আৰু কিমান পাব চোৱা। এতিয়া ছোৱালীখিনিৰ কাৰণে যোনে ক্লাছ 11-12 পঢ়ি আছে, মানে হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ, তেওঁলোকে পাব 800 টকা প্ৰতিমাহে। যোনে ডিপ্ল'মা বা ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ কৰি আছে পলিটেকনিকৰ, তেওঁলোকে পাব 800 টকা। ঠিক আছে। যোনে ইউজি মানে আণ্ডাৰ গ্ৰেজুৱেট, মানে BA BSc BCom, তেওঁলোক, বা ITEP যোনটো ইণ্টিগ্ৰেটেড টিচাৰ প্ৰগ্ৰেম, এডুকেশ্যন প্ৰগ্ৰেম, তেওঁলোকৰ ষ্টুডেণ্টে পাব 1250 টকাকে। আৰু ডিপ্ল'মা যোনখিনি থাৰ্ড ইয়াৰ, মানে পলিটেকনিকৰ যোনখিনি থাৰ্ড ইয়াৰ আছে, তেওঁলোকে পাব 1250 টকা। আৰু PG মানে পষ্ট গ্ৰেজুৱেশ্যন, PG আৰু BEd যোনে কৰিছে, তেওঁলোকে পাব 2500 টকাকে। বেনিফিট খিনি কেতিয়ালৈকে পাব চোৱা, এইখিনি পাব মেক্সিমাম 10 মাহ দিব, আৰু কোনখিনি মাহত, জুন জুলাই আৰু উইণ্টাৰ ভেকেশ্যনত দিয়া নহয়। ইয়াৰ পিছত আহি গ'ল ল'ৰাখিনিৰ কাৰণে বাবু আঁচনি। এতিয়া তোমালোকে যদি ফৰ্মখন ফিল আপ কৰিব বিচাৰা, তেতিয়াহ'লে মই অলৰেডি তোমালোকৰ ফৰ্মখন কেনেকে ফিল আপ কৰিব লাগে দেখুৱাই দিয়া আছে এইটো চেনেলতে, চাব পাৰিবা। তেতিয়াহ'লে এই বাবু আঁচনি, যোনটো নিযুত বাবু আঁচনি, তাৰ ইউজি ষ্টুডেণ্টৰ কাৰণে 1000 টকা, যোনখিনি মানে BA BSc BCom কৰিছে, আৰু PG যোনখিনি MA MSc MCom কৰিছে, তেওঁলোকৰ কাৰণে 2000 টকা। ইউজিৰ কাৰণে 1000 টকা, PGৰ কাৰণে 2000 টকা। এইটো সেই একেই, যোনখিনি 10 মাহৰ কাৰণে দিব, জুন জুলাই আৰু উইণ্টাৰ ভেকেশ্যন বন্ধ থাকিব। মষ্ট ইম্পৰ্টেণ্ট টাইম লাইনটো কি আছে, 6 আগষ্টৰ পৰা হাই ছেকেণ্ডেৰী আৰু হায়াৰ এণ্ড SC/RT কাৰণে দিছে, আৰু 7 আগষ্টত ছেকেণ্ডেৰী আৰু টেকনিকেলৰ কাৰণে দিছে। পৰ্টেল অপেনিং কেতিয়া, 14 আগষ্টতে পৰ্টেল অপেনিং হ'ব, আৰু পৰ্টেলটো ডাটা ছাবমিশ্যন কেতিয়া ষ্টুডেণ্টৰ, এইটো 14 আগষ্টৰ পৰা কৰা হ'ব। এইখিনি আমাৰ নহয়, এয়া হ'ল কলেজৰ কাৰণে। ভেৰিফিকেশ্যন বা ইনষ্টিটিউট 17 পৰা 10 ছেপ্টেম্বৰ। তাৰপিছতে আহি গ'ল পৰ্টেল ক্লজিং এতিয়া 5 ছেপ্টেম্বৰ, কিছুদিন দিছে তেওঁলোকৰ কাৰণে। চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন 10 অক্টোবৰত হ'ব, চেকখিনি যেতিয়া দিব মানে তোমালোকৰ হাতে 10 আগষ্টত হ'ব। আৰু নাম্বাৰ অফ ষ্টুডেণ্ট বেনিফিচিয়াৰী কিমান, পোষ্টাৰ চেজ ষ্টেজ ডেট কি বুলি দিছে যে 1.6 লাখ গাৰ্লছ ৰিচিভড 133 crore in 2024-2025, মানে 2024-25 বৰ্ষত, আৰু 4 লাখ ছোৱালী আৰু ল'ৰাই মিলি পেলাই ইমানখিনি টকা, 314 কোটি টকা লাভ কৰিছে 25-26ত। আৰু তেনেকে গোটেইখিনি দিয়া আছে স্কিমত কিমান পালে। তথাপিও এইখিনি বাদ দি পেলাই যদি এনাদাৰ বেনিফিটছ কি আছে, শিক্ষাৰ্থী সহায়ক প্ৰয়াস SSP, the poster also announces শিক্ষাৰ্থী মানে SSP, this provides financial assistance to the purchase study materials. এতিয়া হায়াৰ এছিষ্টেণ্ট কি দিয়া আছে চোৱা, এইখিনিত ইয়াত হায়াৰ ছেকেণ্ডেৰী কাৰণে 1000, আণ্ডাৰ গ্ৰেজুৱেটৰ কাৰণে 3000, পষ্ট গ্ৰেজুৱেটৰ কাৰণে 5000 টকা। চ' দিছ ইজ ছেপাৰেট ফ্ৰম নিযুত মইনা আৰু নিযুত বাবু আঁচনি। এইকেইখন আঁচনি নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনিতকৈ ছেপাৰেট হয়। ইন শ্বৰ্ট কি আছে, এই গোটেইটো তোমালোকে ফ্ল'টো চাই ল'ব পাৰিবা। মই তোমালোকক ফ্ল' টেবুলত দেখাই দিছো যে 6-7 আগষ্টৰ পৰা ফৰ্ম ডিষ্ট্ৰিবিউশ্যন, 14 পৰা পৰ্টেল অপেন হ'ব, 17 পৰা 10 ছেপ্টেম্বৰত ইনষ্টিটিউশ্যন ভেৰিফিকেশ্যন হ'ব, আৰু 5 ছেপ্টেম্বৰত পৰ্টেল ক্ল'জ। এই পিছত আহি গ'ল মেইন বেনিফিটছ খিনি চাওঁ। HSৰ কাৰণে 800 টকা, ইউজিৰ কাৰণে নিযুত মইনাত HSৰ কাৰণে 800 টকা, ইউজিৰ কাৰণে 1250, আৰু PG BEdৰ কাৰণে 2500 টকা। তেনেকে নিযুত বাবুৰো আছে, ইউজিৰ কাৰণে 1000, PGৰ কাৰণে 2000 টকা। আৰু SSP কাৰণে আছে, SSP যোনটো মানে সেইটো ক'লো এক্সট্ৰা যোনটো স্কিমটো, তাৰ HSৰ কাৰণে 1000, ইউজিৰ কাৰণে 3000, PGৰ কাৰণে 5000 টকা। তাত গোটেইখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া নাই যে কোনখিনি ছোৱালীয়ে পাব, কোনখিনি ল'ৰাই পাব। কিন্তু এটা কথা যে হাই ছেকেণ্ডেৰী পঢ়ি থকা ল'ৰাৰ কাৰণে এইখন স্কিম নাই, আৰু দ্বিতীয়তে যোনে স্কুটি পাইছে তেওঁলোকৰ কাৰণেও এইখন স্কিম নাই। ঠিক আছে। বাকীখিনিৰ কাৰণে ধুনীয়াকে তোমালোকে পুৰাব পাৰিবা। তেতিয়াহ'লে যদি পুৰা ভিডিঅ'টো চাব মন কৰিছা, মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, বা ইয়াতো আহি আছে চাগে, ইয়াতো ক্লিক কৰি চাব পাৰিবা। আৰু ডকুমেণ্টছৰ কথা কোৱা হৈছিলে যে ডকুমেণ্টছ কি লাগিব। ডকুমেণ্টছ লাগিব, প্ৰথমখন হ'ল তোমালোকৰ আধাৰ কাৰ্ডখন, এইখন মেণ্ডেটৰী। আধাৰ কাৰ্ডৰ জেৰক্স লৈ যাব পাৰিলে অৰিজিনেল কপিখন লৈ যাব পাৰা। আৰু দ্বিতীয়তে তোমালোকক কি লাগিব, দ্বিতীয়তে তোমালোকক লাগিব বেংক পাছবুকৰ ফটোষ্টেট কপিটো।
যোনখন মানে তোমালোক বেংক একাউণ্ট তাত দিবা যোনটো বেংক একাউণ্ট সেই বেংক একাউণ্টৰ ফটো চেট কপিটো তাত লাগিব গতিকে এই দুখনেই বৰ্তমানলৈকে গম পোৱাৰ ভিতৰত এই দুখনেই তোমালোকক দৰকাৰী এই দুখন তোমালোকে লৈ যা বাকীখিনি ইমান দৰকাৰী নহয় আৰু সেই মেইন ফৰ্মখন লগত এই দুটা জেৰক্স এটাচ কৰি দিবা তেতিয়া ভিডিঅ'টো যদি অকণ যদি হেল্পফুল লাগিল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ আৰু যদি ফেচবুকত চাই প্লিজ পেজটো ফ'ল' কৰি তেতিয়াহ'লে মই নিবজি শইকীয়া চাইনিং অফ